হাজোৰ খনিয়াদিত ভয়ংকৰ পথ দুৰ্ঘটনা তীব্ৰবেগী বলেৰো বাহনে মহতিয়াতে তিনিগৰাকী পথচাৰী ছাত্ৰীক দুৰ্ঘটনা তিতাতে নিহত এগৰাকী ছাত্ৰী আহত আন দুগৰাকী ছাত্ৰী টিউচনলৈ গৈ থকাৰ সময়তে বলেৰো বাহনখনে মহতিয়াই নিছিল ছাত্ৰীক এগৰাকীক আৰু ইয়াৰ পিছতে উত্তেজিত ৰাইজে জ্বলাই দিয়ে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখন নিহত 14 বছৰীয়া আদনিন নেহাৰ আনহাতে আহত শাহিন আখতাৰা আৰু নাজমিন আখতাৰাক ইতিমধ্যে জিএমচিত চিকিৎসাধীন হৈছে আমি পুনৰ জনাইছোঁ এক ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই দুৰ্ঘটনাৰ স্থান হৈছে হাজোৰ খনিয়াদিত তীব্ৰবেগী বলেৰো বাহনে মহতিয়ালে তিনিগৰাকীকৈ পথচাৰী ছাত্ৰীক আৰু দুৰ্ঘটনা তিতাতে নিহত হয় এগৰাকী ছাত্ৰী আহত হয় আন দুগৰাকী ছাত্ৰী টিউচনলৈ গৈ থকাৰ সময়তে এখন বলেৰো বাহনে মহতিয়াই নিয়ে তিনিগৰাকী ছাত্ৰীকে আৰু ইয়াৰ পিছতে উত্তেজিত ৰাইজে জ্বলাই দিলে দুৰ্ঘটনা সংঘটিত কৰা বলেৰো বাহনখন আৰু নিহত 14 বছৰীয়া আদনিন নেহাৰ আনহাতে আহত শাহিন আখতাৰ আৰু নাজমিন আখতাৰাক জিএমচিত চিকিৎসাধীন কৰা হৈছে আৰু আপোনালোকে দুৰ্ঘটনা সংঘটিত হোৱা স্থানৰ কিছু আমি দৃশ্যাংশ দেখাইছোঁ এইদৰে ৰাইজে খুবত ফাটি পৰিছে আৰু যি দুৰ্ঘটনা সংঘটিত কৰা বাহনখন বলেৰো বাহনখন ইতিমধ্যে ক্ষোভিত ৰাইজে জ্বলাই দিয়া আপোনালোকে দেখিবলৈ পাইছে আৰু এক চেপা উত্তেজনা বিৰাজ কৰিছে এতিয়া হাজোৰ খনিয়াদিত মক্তবত পিছন আছে তিনিজন ছোৱালী মক্তবত আহিছিলে আহি থাকোঁতে গাড়ীখনৰ হয়তো মদ খাই আছিল তিনিটা মদৰ বটলো পাইছো আৰু মানে চানা চানা কিবা কানি পাইছো সিহঁতে এনেকুৱা ৰাস্তা মানে ব্লক যে আছে ব্লকৰ চাইডেদি একদম মানে চাইডেদি জংঘলেদি ভাঙি নি তিনিটা ল'ৰা ছোৱালী একেবাৰে মহতিয়াই লৈ যায় স্পট ডেড আৰু তিনিটা যদিও দুটা জিএমচি লৈ গৈছে এটা স্পট ডেড পৰি আছিলে এই গাড়ীখনত আমি মদ পাইছো লালৰ বটল পাইছো গিলাচ পাইছো এই বৰ অত্যাচাৰী ড্ৰাইভাৰ তোৰি যেনেকৈ গৈছে মানুহক দেখিলে ভয় লাগে গাড়ীখন যেনেকৈ গৈছে সেইকাৰণে অতি তদন্ত শাস্তি দিব লাগে গাড়ী 3 দিন বন্ধ হ'ব লাগে আমি আৰু এই ঘটনা সন্দৰ্ভত সবিশেষ জানিবলৈ সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক দীপক দাসৰ সৈতে দীপক আপোনাৰ কাষলৈ আহিছোঁ যি এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে ইতিমধ্যে এগৰাকী ছাত্ৰী নিহত হৈছে আন দুগৰাকী ছাত্ৰী গুৰুতৰভাৱে আহত হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ঘটনা কেনেকৈ সংঘটিত হ'ল আৰু আহত ছাত্ৰীগৰাকীৰ অৱস্থা বৰ্তমান কেনেকুৱা আপোনাৰ পৰা আমি সবিশেষ জানিব বিচাৰিছোঁ দীপক দাস হয় ভাস্কৰ ক'ব লাগিব যে পুৱাৰ ভাগত হাজোৰ খনিয়াদিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় আৰু বৰপেটা দিশে যোৱা তীব্ৰবেগী বলেৰো বাহনে মহতিয়ালে তিনিগৰাকীকৈ ছাত্ৰীক আৰু তাৰে এগৰাকী ছাত্ৰী ইতিমধ্যে নিহত হৈছে আপুনি উল্লেখে কৰিছে যে নিহত ছাত্ৰীগৰাকী হৈছে আদনিন নেহাৰ তেওঁ জ্ঞানজ্যোতি জাতীয় বিদ্যালয়ৰ ছাত্ৰী বুলি জানিব পৰা গৈছে আৰু আন দুজন আহত ছাত্ৰী গুৰুতৰভাৱে আহত তেওঁলোক হৈছে শাহিন আখতাৰ আৰু নাজমিন আখতাৰ দুয়োগৰাকীৰ অৱস্থা সংকটজনক বুলি আমি জানিব পাৰিছো ইতিমধ্যে তেওঁলোকক জিএমচিলৈ প্ৰেৰণ কৰিছে ঘটনাস্থলীত ইতিমধ্যে উত্তেজনাই বিৰাজ কৰিছে আৰু ক'ব লাগিব যে যিখন বলেৰো বাহন দুৰ্ঘটনা সংঘটিত হৈছে এই বলেৰো বাহনখন উত্তেজিত ৰাইজে জ্বলাই দিয়ে আৰু ঘটনাস্থলীত ইতিমধ্যে উচ্চ পদস্থ আৰক্ষী বিষয়াৰ দল সেইবিলাক ঘটনাস্থলীত উপস্থিত হৈছে আৰু পথছোৱা ৰাইজে উত্তেজিত ৰাইজে ইতিমধ্যে বন্ধ কৰি দিছে এতিয়াও চেপা উত্তেজনা অব্যাহত আছে ভাস্কৰ বলেৰোৰ যিগৰাকী ড্ৰাইভাৰ যিগৰাকী চালক সেই চালকগৰাকীক আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ এই মুহূৰ্তত সক্ষম হৈছে নেকি দীপক দাস অভিযোগ দিয়া মতে বলেৰো বাহনখনৰ যিগৰাকী চালক এই চালকগৰাকীয়ে মদ্যপান কৰি গাড়ী চলাইছিল আৰু যাৰ ফলতে এই দুৰ্ঘটনাটো সংঘটিত হ'বলৈ পালে বুলি ৰাইজে অভিযোগ কৰিছে ইতিমধ্যে হাজো আৰক্ষীয়ে যিগৰাকী চালক সেই চালকগৰাকীক আটক কৰা বুলি আমি জানিব পাৰিছোঁ ভাস্কৰ হয় দীপক দাস আপোনাক আমি ধন্যবাদ জনাইছোঁ ইতিমধ্যে যিখন বলেৰো বাহন আপোনালোকে দেখিবলৈ পাইছে ৰাইজে ক্ষোভিত হৈদৰে ৰাজপথতে জ্বলাই দিয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই বাহনখনৰ চালকগৰাকীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে চালকগৰাকীয়ে মদ্যপান কৰি গাড়ী চলোৱাৰ ফলতে ভয়ানক পথ দুৰ্ঘটনা সংঘটিত হ'ল বুলি আশংকা কৰা হৈছে